ৰুহি মানুহক গা ধুৱাব লৈছোঁ। ভাবিছোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ, আপোনালোককো দেখাওঁ কেনেদৰে মই তাইক অকলে গা ধুৱাওঁ আৰু তাইও ভৱিষ্যতলৈ চাব পাৰিব তাইক মই কেনেদৰে গা ধুৱাইছিলোঁ বুলি। তাইক মই অকলে গা ধোৱাটো মোৰ বাবে একেবাৰে সম্ভৱ নাছিলে। প্ৰথম অৱস্থাত মোৰ বাইদেৱে 15 দিন ধুৱাই দিলে, তাৰপিছত দেউতাক আৰু মই মিলি দুয়োটাই সমানে ধুৱাইছিলোঁ। 1.5 মাহৰ পৰা মই তাইক অকলেই গা ধুৱাব ল'লোঁ। কিমাননো আৰু দেউতাকে মোক তাইৰ লগত সহায় কৰি দিব, দেউতাকৰতো কিছুমান কাম থাকে, সেইবাবে মই ভাবিলোঁ মই নিজেই কৰিব লাগিব। ধুৱাবলৈ সদায় দুজন মানুহৰ প্ৰয়োজন হয়, মানে দুজন মানুহ থাকিলে কেঁচুৱা গা ধোৱাটো খুব সহজ হয়, আৰু যিহেতু মোৰ নাই সেইবাবে মই অকলেই ধুৱাওঁ। সেয়ে মই সকলোবোৰ বস্তু একেবাৰতে গোটাই লওঁ, যাতে মই সময়ত বিচাৰি বস্তুবোৰ হাহাকাৰ হ'বলগীয়া নহয়। কেঁচুৱা ল'ৰা-ছোৱালী মূৰ ধুৱাবলৈ ইমান কিন্তু সহজ নহয় দেই, পৰাসকলেহে পাৰে, মানে ভয় লাগে কিজানিবা আকৌ তাই কাণেদি পানী সোমাই যায়, সেই কথাটো ভাবিলে মোৰ বহুত ভয় লাগে। ফাৰ্ষ্ট তাইক শ্বেম্পু কৰোৱাইছোঁ। হাতত অলপমান শ্বেম্পু লৈ মূৰত ভালদৰে মোহাৰি আঙুলিৰে ভালদৰে ঘঁহি দিছোঁ। আৰু এতিয়া আকৌ লৈছোঁ কোমল কপাহী কাপোৰ, তাইৰ মূৰত ভালদৰে ঘঁহি দিছোঁ। যিহেতু এইটো সময়ত সিহঁতৰ মূৰত ড্ৰান্ড্ৰাফ হয়, সেইবোৰ আঁতৰাবৰ কাৰণে এনেদৰে কাপোৰ এখনেৰে মোহাৰি দিব লাগে। বেছি জোৰত দিব নালাগে, যিহেতু এতিয়া সিহঁতৰ তালুখন খুবেই কোমল হৈ আছে। খুব লাহেকৈ দিব লাগে। লগতে দেখিছেই নহয়, মই অলপ এক্সট্ৰা পানী লৈ লওঁ, যিহেতু শ্বেম্পু ফেনবোৰ বা চাবোনৰ ফেনবোৰ যিহেতু তাই গা ধোৱা পানীখিনি লেতেৰা কৰিব পাৰে, তেতিয়া গা ধুৱালে গাটো ভালদৰে চাফা নহয়। সেইবাবে মই এক্সট্ৰাকৈ পানী লৈ সেইবোৰ ভালদৰে ধুই লওঁ। তাৰপিছতহে মই তাইৰ যিখিনি চাফা পানী সেইখিনি নুচুওৱেই, পিছতহে মই তাইক সেইখিনি পানীৰে ধুওৱা হয়, যিহেতু সেইখিনি লেতেৰা হৈ যাব পাৰে চাবোনৰ ফেনেৰে বা শ্বেম্পু ফেনেৰে, সেইবাবে। মূৰত পানী দিয়াৰ আগত পানীৰ টেম্পাৰেচাৰটো চাই লওঁ কিমান গৰম হৈ আছে, কাৰণ যিহেতু মূৰত বেছি গৰম পানী দিব নালাগে, আৰু যিহেতু ঠাণ্ডা দিন হয় সেইকাৰণে অকণ গৰম পানীৰ প্ৰয়োজন হয়, সেইবাবে মই একেবাৰে কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। তাই জন্ম পাইছিলে পুহমহীয়া থেতুৱা জাৰত। ইমান ঠাণ্ডা জন্ম হৈছে যে তাইক গা ধোৱাটো মানে একেবাৰে ভয় আছিলে, যিহেতু বতৰটো সেমেকি থাকে আৰু লগতে মানে বতাহো দি থাকে, তেনেকুৱাত গা ধুৱাবলৈ তেহেঁতক ঠাণ্ডাটো সোমাই যায় বুলি বহুত কষ্ট আছিলে। তেনেকুৱা ঠাণ্ডাৰ পৰা মই গা ধুৱাই আহিছোঁ, তথাপিও এতিয়া গৰম অলপ পৰিছে, আৰু তাইও লাহে লাহে পানীৰ লগত এডজাষ্ট হৈছে, আৰু গা ধুৱালে এতিয়া তাই খুব ভাল পায়, একদম খুব এনজয় কৰে গা ধুৱালে, ভাল লাগে, তাই হাঁহি থাকে। প্ৰথমতে বহুত কান্দিছিলে, মোৰতো ভয়ে লাগে, তাই কান্দোন দেখিলে মোৰ গা ধুৱাবৰে মানে সাহস নহয়। মূৰটো ভালদৰে ধুই লৈছোঁ, শ্বেম্পুৰ ফেনবোৰ ধুনীয়াকৈ আঁতৰাই লৈছোঁ, কাৰণ শ্বেম্পুৰ ফেনবোৰ যদি চুলিত লাগি থাকে পাছত চুলিবোৰ খজুৱায়। এতিয়া মূৰটো ধুৱাই হৈ গ'ল, মূৰটো ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ ফেনবোৰ নোহোৱা হোৱালৈকে, আৰু এতিয়া ধুৱাম তাই গাটো চাবোন সানি ল'ম, চাবোন সানি লৈ পেলাই কাপোৰেৰে ঘঁহি ল'ম। সিহঁতৰ গাটোত মানে লেতেৰা এইকাৰণেই হয়, গাত যিহেতু বডি লোচন বা বেবী অইল লগোৱা হয়, মাছাজ কৰা হয়, তাত মানে লেতেৰাবোৰ লাগি ধৰে, চিপকি ধৰে, সেইকাৰণে লেতেৰা হয় বিশেষকৈ, নহ'লেনো আৰু সৰু ল'ৰা-ছোৱালীয়েতো একো কাম বন নকৰে সিহঁতৰ গাটো সদায় লেতেৰা হ'বলৈ। তাৰপিছত মুখত তাই চাবোন দিছোঁ, মুখত চাবোন দিলে তাই বেয়া পায়, তাই নহয় সকলো সৰু ল'ৰা-ছোৱালীয়ে মুখত চাবোন দিলে বেয়া পায়, চকুত লাগিলে। তাৰপাছত মুখখন ভালদৰে ধুৱাই পানীৰে চাফা কৰি লৈছোঁ, নহ'লে মোৰ পাছত মুখখন ধুৱাবলৈ থাকি যায়। এতিয়া কাপোৰখনত চাবোন সানি লৈ গোটেই গাটো ঘঁহি দিম, খুব ধুনীয়াকৈ লাহেকৈ মানে গাটো ঘঁহি দিব লাগে, যিহেতু কেঁচুৱা ল'ৰা-ছোৱালীৰ গাত মানে মলিবোৰ লাগি ধৰে ন, লেতেৰাবোৰ লাগি থাকে, সেইকাৰণে চেপে সোমাই থাকে, যিহেতু মানে ধৰক ভৰি চেপত, ভৰি আঙুলি যিবোৰ চেপ হয় সেইবোৰত সোমাই থাকে, হাতৰ আঙুলি চেপত সোমাই থাকে, আৰু ডিঙিটোত বিশেষকৈ ডিঙিৰ যিটো ভাঁজ থাকে তাৰ ভিতৰত, ডিঙিৰ ভাঁজৰ ভিতৰত সোমাই থাকে, কিবাকিবি খোৱালে সোমাই যায়, বা এনেও ডিঙিৰ ভাঁজটো যিহেতু মানে চাপ খাই থাকে ডিঙিটো, সেইকাৰণে ডিঙিটোৰ ভাঁজত মানে মলিবোৰ সোমাই থাকে, হাতৰ তলুৱা, তাৰপিছত এনেকৈ ভৰি চেপবোৰ, এইবোৰ সকলোবোৰ ধুনীয়াকৈ ঘঁহি পিহি দিওঁ, একদম যাতে মলিবোৰ মানে লেতেৰাবোৰ গুচি যায়, আৰু ধুনীয়াকৈ তাইক পিঠিখনতো একদম ঘঁহি দিওঁ, তেতিয়া মানে আৰাম পায়, তাই ভাল লাগে, এনেকৈ ছাইড কৰি শুৱাই লওঁ, পেটটো তলৰে দি শুৱাই ধুনীয়াকৈ এনেকৈ ঘঁহিলে তাই খুব ভাল পায়।
তাৰপিছত এনেকৈ ঘঁহি ঘঁহি ধুনীয়াকৈ ধুৱাই লৈছোঁ। পিছে তাইক গা ধুৱাব গৈ মোৰে আধা গা ধোৱা হৈ যায়, একদম কাপোৰ আধা তিতিয়ে যায়। তাইক এতিয়া চৰিয়াৰ পানীখিনিতে বহুৱাই দিছোঁ। তাই এইটো টাইমত বহুত ফূৰ্তি পায়। একদম কি যে তাই হাঁহি। আধা বাচনটো তাইতকৈ বেছি ডাঙৰ হ'ল আৰু বাৰে বাৰে তাই সেইবাবে পিছলি যায় আৰু মোৰ হাতত যিহেতু চাবোনৰ ফেন লাগি থাকে সেইবাবে। ময়ো তাইক এটা হাতে ভালদৰে খামুচি মাৰি ধৰি লৈছোঁ আৰু এটা হাতে ধুনীয়াকৈ চাবোনৰ ফেনবোৰ ধুৱাই গৈছোঁ। খুব ধুনীয়াকৈ তাইক গোটেই গাটো চাফা পানীৰে ধুৱাই ল'লোঁ। তাইও খুব ধুনীয়াকৈ হাঁহি হাঁহি গাটো ধুই ল'লে। গাটো ধুনীয়াকৈ ধুৱাই হৈ গ'ল। এতিয়া তাইক পানীখিনিৰ পৰা উঠাই দিলোঁ আৰু বাহিৰত বহুত বতাহ দি আছে। যিহেতু বতাহবোৰ ঠাণ্ডা ভাৱটো যাতে তাইক সোমাই নপৰে ধুমাধুমকৈ গাটো ধুৱাই হৈ গ'ল। আৰু এতিয়া তাইক লৈছোঁ গামোচাখনেৰে মূৰটো টুকি দিলোঁ আৰু মূৰটো টুকি দিয়াৰ পিছত গোটেই গাটো মই পানীবোৰ মচি দিলোঁ। মচি দিয়াৰ পিছত এতিয়া আমাৰ কিছুমান নিয়ম থাকে, সেই নিয়মখিনি কৰি লৈ এতিয়া তাইক ধুমাধুম লৈ গৈছোঁ ভিতৰলৈ, মানে ভিতৰত গৈ কাপোৰ পিন্ধাওঁগৈ। আজিলৈ বাই।